যি চিডলি ৰাজচক্ৰ এটা গুৰুত্বপূৰ্ণ ৰাজচক্ৰ য'ত জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন বাসুগাঁও চহৰ কাজলগাঁও চহৰৰ বিভিন্ন এলেকাৰ মানুহৰ কাম তাতে থাকে প্ৰতিদিনে তাতে প্ৰায় শ মানুহৰ আগমন ঘটে বিভিন্নজনৰ বিভিন্ন প্ৰমাণ পত্ৰৰ কাৰণে যদি ক'ৰবাত নিবনুৱাৰ কাৰণে কৰ্মক্ষেত্ৰৰ কাৰণে PRCৰ প্ৰয়োজন হয় আৰু ক'ৰবাত কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ কাৰণে তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট লাগে বা কেতিয়াবা দেখা যায় যে তেওঁলোকৰ যি জনজাতি বা জাতিৰ প্ৰমাণ পত্ৰৰ কাৰণে তাতে যাবই লাগে কিন্তু বিগত 2.5 মাহ ধৰি অৰ্থাৎ 2023 চনৰ 5 ডিচেম্বৰ তাৰিখৰ পৰা আমাৰ চিডলি চাৰ্কলৰ যিগৰাকী বিষয়া তেখেত হৈছে প্ৰাঞ্জল জ্ঞানদীপ নেওগ তেখেতে অনুপস্থিত হৈ আছে আৰু তেখেতৰ অনুপস্থিতিৰ কাৰণে বিগত দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহ বিশেষকৈ চিডলি চাৰ্কলৰ মানুহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিলে তাৰে মাজত মই নিজেও এজন মই তেখেতে ইমান দিনৰ পৰা অনুপস্থিত আছে বিষয়টো মই অৱগত হোৱা নাছিলোঁ বা বাকী আমাৰ সাংবাদিকসকলে অধিকাংশই নাজানে যে তেখেত কিন্তু মোৰ কলেজীয়া ছাত্ৰী তথা মোৰ ছোৱালী জীয়ৰীৰ কাৰণে এটা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে মই ইয়াতে উপস্থিত আছে সেই ল'ৰাজনক মই CSC চেণ্টাৰ আছে তাক মই দায়িত্ব দিছিলোঁ প্ৰায় 1 মাহৰ ওপৰত কিন্তু নোহোৱাৰ কাৰণে তাক সুধিছোঁ তেওঁ ক'লে যে মানে চাৰ্কেল অফিচাৰ মানুহ নাই সেইকাৰণে আপুনি পোৱা নাই কিন্তু এইফালে স্কলাৰশ্বিপৰ কাৰণে ছোৱালীজনীৰ বহুত প্ৰব্লেম হৈ আছে তো মই গ'লোঁ খবৰ ল'বলৈ যাওঁতে দেখা পাওঁ যে তেখেতে যোৱা 2023 চনৰ 5 ডিচেম্বৰৰ পৰা নাই খবৰ ল'লোঁ বিভিন্নজনক একদম BDC-লৈকে খবৰ ল'লোঁ তেখেতে প্ৰথমতে 10 দিনৰ কাৰণে ছুটি বিচাৰিছিলে ছুটিটো মঞ্জুৰ হৈছে তেওঁ কিবা পৰিয়ালৰ কিবা সমস্যাৰ কাৰণে তেখেতে বাহিৰত গৈছে তাৰপিছত তাতে যাই তেওঁ 1 মাহৰ কাৰণে আকৌ স্পেচিয়েল EL বিচাৰিছে তেতিয়া BTC প্ৰশাসনৰ পৰা তেখেতক এইটো মঞ্জুৰি কৰা নাই তেখেতৰ আবেদন পত্ৰ তাৰপিছত তেখেতে 10 মাহৰ কাৰণে এক্সট্ৰা অৰ্ডিনাৰী লিভ সেইটো আছে সেইটোতে এপ্লাই কৰিছে সেইটো কৰাৰ পিছতো তাতে তেখেতৰ এই আবেদনখনো তাতে মানে গ্ৰহণ কৰা নাই তো তাৰপিছত তেখেতে গোটেই এৰিয়াটো গুচি গ'ল তো এতিয়া কাম চলাৰ কাৰণে চিডলিত আমাৰ ওচৰতে বেংতলৰ যিগৰাকী ৰাজচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা শৰ্মাক তেখেতক ইয়াতে দায়িত্ব দিছিলে কিন্তু দুৰ্ভাগ্যজনক কথা যে তেখেতৰ নিজে এটা চাৰ্কল অফিচাৰ তেখেতৰ আৰু 2-3টা বেলেগ কাজলগাঁও মিউনিচিপাল বৰ্ডৰ তেখেতে আকৌ এক্সিকিউটিভ অফিচাৰ বিভিন্ন অন্যান্য দায়িত্বৰ কাৰণে তেওঁ এটা সময় দিব প্ৰতিদিনে মানুহ তাতে যায় ঘণ্টাৰ পিছত ঘণ্টা ৰখি থাকিব লাগে আকৌ উভতি আহিব লাগে নিজৰ পকেটৰ টকা খৰচ কৰি যায় এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহৰ কষ্ট মানে যিটো বৰ্ণনাতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ডাঙৰ সমস্যা গোটেই বিষয়টো লৈ জানি বুজি মই 26 তাৰিখে মই তাত গৈ বাতৰি কৰিছিলোঁ বাতৰিটো মই প্ৰকাশিত হ'ল 27 তাৰিখে আৰু ডিজিটেল সংস্কৰণো 26 তাৰিখে নিশাই হ'ল তো এতিয়া কথা হ'ল যে গোটেই বিষয়টো আমি বাতৰি কৰাৰ পিছত এই ক্ষেত্ৰত মোক সহায় আগবঢ়াইছিলে আমাৰ আক্ৰাচুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল চৌধুৰী তেখেতে আমাৰ মাজত আহি পাইছে তেখেতে মোক সহায় কৰিছিলে আশা আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাকাৰিয়া চৰেন তেখেতেও মোক সহায় কৰিছিলে তো গোটেই বিষয়টো তেওঁলোকে ৰাইজৰ স্বাৰ্থত মাতিছে স্বাৰ্থত তো মই চেম কৰিছিলোঁ কিন্তু যোৱা 28 তাৰিখে হঠাৎ বিয়লি DC অফিচৰ সন্মুখতে মই বহি থকা সময়তে মোৰ ফোন আহিল প্ৰাঞ্জীৱ জ্ঞানদীপ নেওগে মোক ফোন কৰি ক'লে যে আপুনি মোৰ এনেকুৱা বাতৰি কৰিছে আপুনি মোৰ সন্দৰ্ভত কি জানে আপুনি কি অকৰ্তৃত্বশীল শব্দ ব্যৱহাৰ কৰিছে মই আপোনাৰ বিৰুদ্ধে মই একশ্যন ল'ম বাছ তেখেতে এইখিনি কথা কৈছে মাত্ৰ মানে এটা মহিলা কণ্ঠ ভাহি আহিল ওচৰৰ পৰা একদম খুব এগ্ৰেছিভ মুডত এনেকুৱা লাগিল যে তেখেতৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ তেখেতে একে আৰম্ভণিৰ পৰা খুব এগ্ৰেছিভভাৱে মোক আক্ৰমণ কৰিলে বিভিন্ন ভাষাৰে মানে যিগিলা ভাষা মই আপোনালোকক মই শুনাব নোৱাৰিম মোৰ সাংবাদিকৰ লৈ প্ৰশ্ন তুলিলে মোৰ ব্যক্তিত্বৰ লৈ প্ৰশ্ন তুলিলে মোক যিমান পাৰে ডমিনেট কৰাৰ চেষ্টা কৰিলে মোৰ বিৰুদ্ধে মোক সোধাই নেৰিব আপোনাক চাই ল'ম বিভিন্ন ধৰণৰ ভাষা মই কৈছোঁ বাইদেউ আপুনি কৈ আছে হাৰ্টৰ বেমাৰী আপুনি যদি হাৰ্টৰ বেমাৰী আপোনালোক লাহে কথা পাতক আপুনি ইমান কিয় এগ্ৰেছিভ হৈছে আৰু বেছিহে উগ্ৰতা হৈ গ'ল क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडी र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन
24/7 इमारजेंसी सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकोलॉजी, डेन्टेल, यूरोलॉजी, डेन्टेल एक्स-रे, प्ले एरिया, एक्स-रे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू, पीआईसीयू नि खाबुफोरखौ मोननो हागोन। आइ आफा मेडलाइट बीएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101 655 430 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।